শিৱসাগৰৰ পাছত চৰাইদেউলৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা সোণাৰী ৰাজহুৱা খেলপথাৰত বিতৰণ কৰিব উদ্যমিতা আঁচনিৰ চেক আৰু প্ৰায় ২৮,০০০ মহিলাক প্ৰদান কৰা হ'ব এই আঁচনিৰ চেক বিতৰণ অনুষ্ঠানত মহিলাসকলৰ উৎসাহ দেখিবলৈ পোৱা গৈছে। কিছু সময়ৰ পাছতে শিৱসাগৰৰ পৰা আহি এই স্থানতে উপস্থিত হ'ব মুখ্যমন্ত্ৰীগৰাকী। তাৰ পূৰ্বে কেনেধৰণৰ প্ৰস্তুতি আৰু ইফালে দেখিবলৈ পাইছোঁ বিভিন্ন প্ৰান্তৰ পৰা হাজাৰ হাজাৰ মহিলা আহি সেই স্থানত উপস্থিত হৈছে। কেনেধৰণৰ পৰিৱেশ আমাৰ সতীৰ্থ সেই স্থানত উপস্থিত আছে নৱজ্যোতি টিপমীয়া পোনপটীয়াকৈ আপোনাৰ কাষলৈ আহিছোঁ। যি চৰাইদেউ জিলা সদৰ সোণাৰী যি ৰাজহুৱা খেলপথাৰত মহিলা উদ্যমিতা আঁচনিৰ যি চেক বিতৰণৰ বাবে কিছু সময়ৰ পিছতে দিনৰ ১ বজাত অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আহি উপস্থিত হ'বহি আৰু এনেদৰে এতিয়া যি এই চেকসমূহ গ্ৰহণ কৰিবৰ বাবে জিলাখনৰ বিভিন্ন পঞ্চায়তৰ পৰা আচলতে বিভিন্ন ঠাইৰ বিভিন্ন গাঁও অঞ্চলৰ পৰা ইতিমধ্যে প্ৰায় ২৮,০০০ মহিলাই ইয়াত ভিৰ কৰিছে এই চৰাইদেউ জিলাৰ যি সদৰ সোণাৰী ৰাজহুৱা খেলপথাৰ। পোনে পোনে দৃশ্য দেখুৱাব মোৰ কেমেৰা সতীৰ্থ। এনেদৰে এতিয়া এইসকল মহিলাই যি তেওঁলোকৰ যি আঁচনিৰ টকা সেই টকা সংগ্ৰহৰ বাবে এনেদৰে জিলাখনৰ যি সদৰত থকা ৰাজহুৱা খেলপথাৰ এই সোণাৰী ৰাজহুৱা খেলপথাৰ এই খেলপথাৰত এনেদৰে ভিৰ কৰিছে। আমি পোনে পোনে কিছু মহিলাৰ লগত আচলতে কথা পাতিবলৈ যত্ন কৰিম, তেওঁলোকৰ মনৰ কথা আমি ল'বলৈ চেষ্টা কৰিম। আমি অকণমান যদি এইফালে যাওঁ আমি মহিলাসকলৰ লগত কিছু কথা আমি পাতিবলৈ চেষ্টা কৰিম। বাইদেউ, আজি মামা আহিব, মহিলা উদ্যমিতা আঁচনি ১০,০০০ টকাৰ ঋণৰ চেক আপোনালোকক দিব, মনত অনুভৱ কেনেকুৱা? অনুভৱটো ভালে লাগিছে। ১০,০০০টো পালে বিজনেছ কৰিব লাগিব। ১০,০০০ টকা চেক ল'বা আজি, কেনেকুৱা? ভাল লাগিছে। মামাক চাবলৈ অহা হৈছে। লগতে আগতে মামাক দেখিছানে? এনেকে ফেচ টু ফেচটো দেখা নাই, আজি অকণমান দেখিম বাৰু। ওচৰৰ পৰা আজি ওচৰৰ পৰা দেখা। আৰু কিছু মহিলা আছে, তেওঁলোকৰ লগতো কথা পাতিবলৈ যত্ন কৰিব। আজি যিহেতু মহিলা উদ্যমিতা আঁচনি চেক বিতৰণ কৰিব আপোনালোকক, কেনেকুৱা লাগিছে? ভাল লাগিছে। এতিয়া ১০,০০০ পাই পিনে কিবা এটা নতুন বিজনেছ আৰম্ভ কৰিম বুলি ভাবিছো। তাৰপিছত সেই ১০,০০০ লৈ আকৌ যদি কৰো আকৌ দিম বুলি কৈছে। ভাল লাগিছে আৰু অপেক্ষা কৰি আছো। জনাইছো মামালৈ ধন্যবাদ জনাইছো। ধন্যবাদ জনাইছো। আৰু আছে, আমি বাইদেউ আপোনাৰ ওচৰলৈ অকণমান আহিছো। আজি যিহেতু ১০,০০০ টকা চেক বিতৰণ কৰিব, অসমৰ মাননীয় মুখ্যমন্ত্ৰী আহি দিনৰ ১ বজাত ইয়াত পাবহি। ১০,০০০ টকা চেক আপোনালোকে লাভ কৰিব, মনত কেনেকুৱা অনুভৱ এই মুহূৰ্তত? চৰকাৰক ধন্যবাদ দিছো আৰু মামাক আৰু একো ক'বলৈ নাই। ভাল লাগিছে। হয় হয়, আৰু আছে, আমি তেওঁলোকৰ লগতো কথা পাতিম। বাইদেউ, মনত কেনেকুৱা লাগিছে আজি ১০,০০০ টকা পাব? আজি বহুত ভাল লাগিছে। বহুত দিনৰ মূৰত আজি পাবলৈ সক্ষম হৈছো। কঁকালৰ বিষ তথাপিতো আহিছো। মামালৈ কি আহ্বান জনাব? মামাই যাতে আমাৰ মহিলাসকলৰ কাৰণে এই ১০,০০০ কি আৰু দিয়ক। আমি বহুত সুখী, আমি যাতে ১০,০০০ লৈ বহুত স্বাৱলম্বী হ'ব পাৰো। কি ক'ব? ভাল লাগিছে, আজি বহুত ভাল লাগিছে। বহু দিনৰ মূৰত ফলাফলটো পাইছো। হয়, এনেদৰে এতিয়া মহিলাসকলে আনন্দত আচলতে বিভোৰ হৈ পৰিছে। তেওঁলোকে আনন্দ দীৰ্ঘজীৱী হয় আৰু মামাক আচলতে আশীৰ্বাদ কৰিছে, মামা যাতে দীৰ্ঘজীৱী হয়। আৰু এনেদৰে এতিয়া প্ৰায় ২৮,০০০ৰো অধিক মহিলাই যি চৰাইদেউ জিলাৰ সোণাৰী যি ৰাজহুৱা খেলপথাৰ ভিৰ কৰিছে। সমগ্ৰ দৃশ্য আমি দেখুৱালো এই মুহূৰ্তত।